কৰে। নমস্কাৰ, মোৰ নাম মকবুল হুছেইন। মই আসাম পুলিচত চাকৰি কৰোঁ। মই প্ৰেজেণ্টলি মোৰ পোষ্টিং ডিমা হাছাওত। মই নগাঁৱৰ পৰা হোজাইলৈ আহিছোঁ ডিমা হাছাও যাবলৈ। আজি মোৰ ৰাতি ট্ৰেইন আছিলে। এতিয়া মোৰ লগতে মই বেগ এটা লৈ আহিছোঁ, আমেৰিকান টুৰিষ্টাৰ বেগ। এই বেগটোত মোৰ পুলিচৰ ইউনিফৰ্মৰ লগতে ইম্পৰ্টেণ্ট পেন ড্ৰাইভ এটা আছিলে। কোনোবাই ভুলতে লৈ নামি গ'ল এইটো নীলবাগান ইউ টাৰ্ণৰ ওচৰত। যদি কোনোবা যোন মানুহজনে লৈছে ভুলতে, কাইণ্ডলি আপুনি এই বস্তুটো ঘূৰাই দিয়ক। আপোনাৰ আহোঁতে যি খৰচ হয় মই সেইটো বহন কৰিম। আপোনাৰ একো নহয়, জানি এই বেগটোত কাপোৰৰ বাহিৰে একো নাই। পুলিচৰ ইউনিফৰ্ম আছে, নৰ্মেল পিন্ধা কাপোৰ আৰু এটা ইম্পৰ্টেণ্ট পেন ড্ৰাইভ আছে, যিটো পেন ড্ৰাইভৰ কাৰণে মোৰ মানে এইটো ভিডিঅ'টো বনাবলগীয়া হৈছে। বাকী কাপোৰৰ কাৰণে মোৰ একো হেৰি নাই। এই পেন ড্ৰাইভটো আনিও ঘূৰাই দিলেও হ'ব। যদি কোনোবাই ভাবে যে বেগটো নিদিওঁ, পেন ড্ৰাইভটো আনি দিলেও হ'ব। নীলবাগান NS টায়াৰৰ যিটো গেৰেজ আছে তাত দিলেও হ'ব, বা দাদাজনৰ তাত দিলেও হ'ব। আপোনালোকে মই একদম সহজ ভাষাত কৈ দিছো, দাদা অসম আৰক্ষীৰ কনিষ্টবল হয় দাদা। তেওঁৰ নাম হ'ল মকবুল হুছেইন। তেওঁ মাইবং আৰক্ষী থানাত চাকৰি কৰে আৰু এইফালে নগাঁৱৰ পৰা মাইবং যাবলৈ আল্ট্ৰাত আহি আছিলে। আৰু এয়া আপোনালোকে পিছফালে যি ডিভাইডাৰ দেখিবলৈ পাইছে, ইয়াতে আল্ট্ৰাখন আহি ইউটাৰ্ণ লৈছে আৰু ইয়াত এজন মানুহ নামিছে আৰু মানুহজনে 4-5টা বেগ হাতত লৈ নামিছে। ভুলতে চাগে তেওঁৰ বেগটো তেওঁ হাতত